हेलो एवरीवन मम छात्र छात्रीসকল आशा करूँ प्रत्येके भाले आছা। আজি আকৌ মই নতুন এটা বিষয়বস্তু লৈ তোমালোকৰ মাজত উপস্থিত হৈছো। সেই বিষয়টো হৈছে এইচএস ফাইনাল ইয়াৰ এডুকেশনৰ 5 নম্বৰ লেসন স্মৃতি আৰু বিস্মৃতি। এই স্মৃতি আৰু বিস্মৃতি নামৰ পাঠটো সম্পৰ্কে আজি আলোচনা কৰিম। ইয়াৰে যি স্মৃতি খণ্ড আছে, স্মৃতিৰ বিষয়বস্তু আছে, সেই স্মৃতিৰ বিষয়বস্তু সম্পৰ্কে আজি আলোচনা কৰা হ'ব। যেহেতু তুমি ভিডিওৰ মাজলৈ আহিছা, নিশ্চয় তুমি এগৰাকী ষ্টুডেন্ট, গতিকে এই ক্লাছটো তোমাৰ বাবে খুবেই উপযোগী, খুবেই প্ৰয়োজনীয়। আৰু সেই কথাটো তুমি গম পাবা যেতিয়া ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে তুমি কোনো ধৰণৰ স্কিপ নকৰাকৈ চাবা, তেতিয়াহে তুমি অনুমান কৰিব পাৰিবা। অন্ততঃ এই ভিডিওটো তুমি শেষলৈকে চাই লোৱা। যদি তুমি ভাবা এনে ধৰণৰ ভিডিঅ বা এইটো চেনেলে তোমাৰ পৰীক্ষাৰ কাৰণে উপকাৰী হ'ব, তেতিয়াহ'লে তুমি চেনেলটোৰ লগত সহযোগ কৰিবা। আৰু যদি তুমি ভাবা যে এই চেনেলে তোমাক কোনো ধৰণৰ উপকাৰ কৰিব নোৱাৰে, বিষয়বস্তুসমূহ তুমি বুজি পোৱা নাই, তোমাৰ কোনো ধৰণৰ সহায় হোৱা নাই, তেতিয়াহ'লে তুমি মোক দুটা পৰামৰ্শ দি কিনে চেনেলটোৰ পৰা তুমি আঁতৰি যোৱা। তাত মোৰ কোনো ধৰণৰ আপত্তি নাথাকিব। গতিকে আজিৰ ক্লাছ সম্পৰ্কে আমি আলোচনা কৰিবলৈ আগবাঢ়িছো। সকলোৱে সহযোগ কৰিবা বুলি আশা ৰাখিছো। আজি আমি এইটো ক্লাছত আলোচনা কৰিম স্মৃতি সম্পৰ্কে। তে স্মৃতিনো কি, স্মৃতি কাক বোলে, সেই সম্পৰ্কে আলোচনা কৰিম। স্মৃতিৰ যে সংজ্ঞা আছে, পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে, সেই সংজ্ঞা সম্পৰ্কে আলোচনা কৰিম। আমাৰ যে মন আছে, মানুহৰ মনৰ কি কি ভাগ আছে, কোনটো ভাগ কেনেকুৱা ধৰণৰ, সেই সম্পৰ্কে আলোচনা কৰা হ'ব। স্মৃতি এটা পৰ্যায়ৰ মাজেদি আগবাঢ়ে, এটা প্ৰক্ৰিয়া আছে। সেই স্মৃতিৰ কি কি প্ৰক্ৰিয়া আছে, কি কি পৰ্যায় আছে বা কি কি স্তৰ আছে, সেই সম্পৰ্কে আলোচনা কৰা হ'ব। আৰু প্ৰতিটো পৰ্যায়ৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে, প্ৰতিটো প্ৰশ্ন মই সেই ক্লাছটোৰ শেষত প্ৰশ্নৰ মই অৱতাৰণা কৰি সেই প্ৰশ্নসমূহৰ উত্তৰ কেনেকৈ লিখিব লাগিব সেই সম্পৰ্কে মই তোমালোকৰ আগত উপস্থাপন কৰিম। গতিকে বলা আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। চোৱা, আজি আমাৰ মূল বিষয়বস্তু হৈছে স্মৃতি। সেই স্মৃতি সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰথমতে আমি লিখিব লাগিব যে স্মৃতিনো কাক বোলে, সেই সম্পৰ্কে আমি প্ৰথমতে জানিব লাগিব। স্মৃতি কাক বোলে? চোৱা, তোমালোকে সৰুৰে পৰাই প্ৰত্যেক দিনাই প্ৰতিটো মুহূৰ্তত বিভিন্ন ধৰণৰ কথা শিকি আছা, বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰি আছা, বিভিন্ন ধৰণৰ অভিজ্ঞতা আহৰণ কৰি আছা। এই গোটেইখিনি অভিজ্ঞতা, গোটেইখিনি জ্ঞান কিন্তু তোমালোকৰ মনত নাই। হয়তো ইয়াৰ মাজৰ পৰা বহুখিনি কথা তোমালোকৰ মনত আছে। এতিয়া যদি তোমালোকক সেই কথাবিলাকৰ পৰা কিছু কথা সোধা হয়, তেতিয়াহ'লে কিছুমান কথা তোমালোকে উত্তৰ দিব পাৰিবা আৰু কিছুমান উত্তৰ দিব নোৱাৰিবা। এই যিখিনি কথা তুমি মনত ৰাখিব পাৰিছা, তাৰ মানে অতীত কালত যি জ্ঞান লাভ কৰিছিলা, সেই জ্ঞানখিনি তুমি বহুদিন পিছত বা কিছু সময় পিছত তুমি প্ৰয়োজন মতে যদি সেই কথাখিনি মনত পেলাব পাৰিছা, তেতিয়াহ'লে সেই কাৰ্যটোকে, সেই ঘটনাটোকে স্মৃতি বুলি কোৱা হয়। অৰ্থাৎ স্মৃতি মানে হৈছে মনত পেলোৱা কাৰ্য, মনত ৰখা কাৰ্য। কি মনত ৰখা? আমি আগতে কি জ্ঞান আহৰণ কৰিছো, আমি অতীত কালত কি কি কথা শিকি থৈছো, সেই কথাবিলাক আমাৰ যেতিয়া প্ৰয়োজন হৈছে, তেতিয়া যদি আমি আমাৰ মনলৈ আনিব পাৰিছো, যদি আমি মনত পেলাব পাৰিছো, তেতিয়াহ'লে তাকেই স্মৃতি বুলি কোৱা হয়। এতিয়া যদি পৰীক্ষাত প্ৰশ্ন আহে স্মৃতি বুলিলে কি বুজা, আমি উত্তৰ দিব লাগিব কেনেকৈ? যে অতীত কালত যিসমূহ জ্ঞান অভিজ্ঞতা আহৰণ কৰা হয়, সেই জ্ঞান অভিজ্ঞতাসমূহ যদি আমি পোনে পোনে অনুৰূপভাৱে পৰৱৰ্তী সময়ত আমি মনত পেলাব পাৰোঁ, তেতিয়াহ'লে সেই ঘটনাটোকে বা এই মনত পেলোৱা এই ক্ষমতাকেই স্মৃতি বুলি কোৱা হয়। বুজি পালা? স্মৃতি মানে হ'ল আগতে আহৰণ কৰি থোৱা জ্ঞানৰ কথাখিনি মনত পেলোৱা কাৰ্য, ইয়াকেই স্মৃতি বোলে। এতিয়া এই স্মৃতিৰ ক্ষেত্ৰত আমাৰ মনটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।
আমাৰ মনে এই ক্ষেত্ৰত ক্ৰিয়া কৰে মনৰ ভাগ হৈছে প্ৰধানকৈ দুটা প্ৰশ্ন যদি কৰে যে মনৰ ভাগ প্ৰধানকৈ কেইটা মানুহৰ মন কেই ভাগত বিভক্ত দুই ভাগত বিভক্ত এটা হৈছে সচেতন মন আৰু এটা হৈছে অচেতন মন চাবা সচেতন মন আৰু অচেতন মন সচেতন আৰু অচেতন কথাটো নিশ্চয় বুজিয়েই পাইছা এটা কথা হল আমি যেতিয়া বিভিন্ন বিষয়বস্তু সম্পৰ্কে জ্ঞান আহৰণ কৰো তেতিয়া সেই জ্ঞানখিনি আমি সচেতন মনৰ যোগেদি আহৰণ কৰো সচেতন মনক খটাই আমি সেই জ্ঞানখিনি আহৰণ কৰো কৰি সেই জ্ঞানখিনি সম্পূৰ্ণৰূপে আমি লগে লগে ট্ৰান্সফাৰ কৰি দিও অচেতন মনলৈ আমি সচেতন মনৰ যোগেদি জ্ঞান আহৰণ কৰি অচেতন মনলৈ আমি সেইখিনি স্থানান্তৰিত কৰি দিও তাতে আমি জমা কৰি দিও আৰু যেতিয়াই প্ৰয়োজন হয় সেই জ্ঞানখিনি তেতিয়াই আমাৰ তৎক্ষণাত সেই অচেতন মনে আকৌ সচেতন মনলৈ সেই জ্ঞানখিনি আমাক ঘূৰাই দিয়ে সেই অভিজ্ঞতাখিনি আমাক ঘূৰাই দিয়ে এতেই আগতে আহৰণ কৰি থোৱা জ্ঞানখিনি যেতিয়া প্ৰয়োজন হৈছে তেতিয়া আমি যদি লগে লগে অচেতন মনৰ পৰা সচেতন মনলৈ যদি আমি ট্ৰান্সফাৰ কৰিব পাৰিছো তেতিয়া হলে সেইটোকে স্মৃতি বুলি কোৱা হয় আৰু যদি আগতে আহৰণ কৰি থোৱা জ্ঞানখিনি প্ৰয়োজন মতে আমি তাক আকৌ সচেতন মনলৈ আনিব পৰা নাই আমি মনত পেলাব পৰা নাই তেতিয়া হলে তাক বিস্মৃতি বুলি কোৱা হয় স্মৃতিৰ বিপৰীত শব্দটো হৈছে বিস্মৃতি বিস্মৃতি সম্পৰ্কে আমি পিছত আলোচনা কৰিম আমি যেহেতু আজি স্মৃতি সম্পৰ্কে আলোচনা কৰি আছো গতিকে বুজি পালা আমি কথাখিনি সচেতন মনৰ যোগেদি আহৰণ কৰো কৰি অচেতন মনত আমি তাক ষ্টৰ কৰো এটা কথা লক্ষ্য কৰা তোমালোক গোটেই বছৰ পঢ়া শুনা কৰা এখন সাবজেক্টৰ গোটেই কথাখিনি বছৰটোত তোমালোক একেবাৰে সূক্ষ্মভাৱে তোমালোকে অধ্যয়ন কৰি গোটেই কথাখিনি শিকি লোৱা কিন্তু পৰীক্ষাৰ দিনা ৰাতিপুৱা যেতিয়া তুমি সেই কিতাপখন উলাই লোৱা তেতিয়া তোমাৰ এনেকুৱা লাগে যে এতিয়া তুমি কি পঢ়িবা কি থবা তোমাৰ দেখোন এটাও মনত নাই বহুত কথা তুমি পাহৰি গৈছা এটো তোমাৰ মনৰ মাজত এটা খেলিমেলিৰ সৃষ্টি হয় তুমি সুস্থিৰভাৱে সেই অচেতন মনৰ পৰা সচেতন মনলৈ বস্তুখিনি তুমি ৰূপান্তৰিত কৰিব পৰা অৱস্থাত নাথাকা কাৰণ তোমাৰ মনটো সেই সময়ত অস্থিৰতাৰ মাজত বিৰাজ কৰে ইয়াতকৈ আৰু এটা ডাঙৰ কথা হৈছে যে যেতিয়া পৰীক্ষাৰ হলত বহা যেহেতু আগতে বহুত পৰীক্ষা দি পাইছা এক্সপেৰিয়েন্স আছে পৰীক্ষাৰ হলত যেতিয়া বহা আধা ঘণ্টা বা 15 মিনিট আগত যেতিয়া ছাৰে এই পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ লৈ আহিব বা আহিছে অলপ পিছতে প্ৰশ্নখিনি দিয়া হ'ব তেতিয়া তুমি যদি লক্ষ্য কৰা যে তুমি যদি মনলৈ এটা কথা আনিবলৈ চেষ্টা কৰা যে আজিৰ সাবজেক্টটো সম্পৰ্কে মই কি কথা জানো অমুকটো প্ৰশ্নৰ উত্তৰ মই জানো নে নাজানো এই ধৰণে যদি চিন্তা কৰা দেখা পাবা তুমি এটাও নাজানা তুমি 100% নীল হৈ গৈছা তোমাৰ মাজত একো নাই এটা তোমাৰ এনেকুৱা লাগে আজি মই পৰীক্ষা কেনেকৈ দিম ইমানখিনি পঢ়িলো এটা দেখোন মোৰ এটাও মনত নাই কথাটো তেনেকুৱা নহয় তোমাৰ মনটো অস্থিৰ হৈ আছে তুমি আকৌ যেতিয়া প্ৰশ্ন কাকত পাবা তুমি ফাৰ্স্ট কোৱেশ্চনটো সোৱাৰ লগে লগে যেতিয়া কোৱেশ্চনটো তুমি পঢ়িবা তেতিয়া তোমাৰ মনটো পুৰা এক্টিভ হৈ আছে কোৱেশ্চন দেখাৰ লগে লগে সেই অচেতন মনে তোমাক সচেতন মনলৈ তোমাৰ আনসাৰখিনি ট্ৰান্সফাৰ কৰি দিব আৰু তুমি তেতিয়া লগে লগে এক ফালৰ পৰা লিখি যাবা এটাৰ পিছত এটা তুমি পাই থাকিবা বা তোমাৰ মনলৈ আহি থাকিব ঘটনাটো হৈছে এনেকুৱা এই যে তুমি কোৱেশ্চনটো সোৱাৰ লগে লগে আনসাৰটো তোমাৰ মনত পৰিছে তুমি লিখিব পাৰিছা এই ঘটনাটোকে স্মৃতি বুলি কোৱা হয় আশা কৰো বুজি পালা এতিয়া আমি জানিব লাগিব স্মৃতিৰ সংজ্ঞা মানে যে এই স্মৃতি সম্পৰ্কে বহু সময়ত বহুত মনোবৈজ্ঞানিকসকলে শিক্ষাবিদসকলে নিজৰ কিছু ধাৰণা নিজৰ কিছু মন্তব্য আগবঢ়াইছে যে স্মৃতিটোনো কি সেই সম্পৰ্কে কিছু ধাৰণা আগবঢ়াইছে তেনেকুৱা দুই এটা ধাৰণা আমি ইয়াতে উল্লেখ কৰিব লাগিব আমাক পৰীক্ষাত প্ৰশ্ন খুদে যে স্মৃতিৰ এটা সংজ্ঞা উল্লেখ কৰা তেতিয়া আমি যিকোনো এজন শিক্ষাবিদ বা মনোবিজ্ঞানীৰ সংজ্ঞা ইয়াতে আমি দাঙি ধৰিব লাগিব ধৰি লোৱা মই ৰাইবাৰ্ণৰ সংজ্ঞাটোলৈ উল্লেখ কৰিছো ইয়াতে
ৰাইবাৰ্ণ নামৰ এজন মনোবৈজ্ঞানিক আছিল তেখেতে কৈছে তেখেতৰ পৰা মই মাত্ৰ দুই এটা কি পইণ্ট মই ইয়াতে উল্লেখ কৰিম ধৰিলা প্ৰথমতে ইয়াৰ পৰা মই লিখিছো প্ৰথমতে হৈছে অভিজ্ঞতা আহৰণ তাৰপিছত বিৰতি তাৰপিছত চেতন মনলৈ ঘূৰাই অনা চাবা এই সংজ্ঞা লিখাৰ নিয়ম কিন্তু এইটো নহয় মই মনত ৰখাৰ কাৰণে এইটো তোমালোকক উপায় দি আছো এই ৰাইবাৰ্ণৰ সংজ্ঞাটো তিনিটা কথা মনত ৰাখিবা প্ৰথমতে অভিজ্ঞতা আহৰণ তাৰপিছত বিৰতি মানে অলপ ৰেষ্ট ল'ব তাৰপিছত চেতন মনলৈ ঘূৰাই আনা এই অভিজ্ঞতাসমূহ লাভ কৰাৰ পিছত কিছু সময় বিৰতি ল'ব বিৰতি লোৱাৰ পিছত সেই অভিজ্ঞতাখিনি আকৌ চেতন মনলৈ অলপ আগতে যে পালো সচেতন মনলৈ ঘূৰাই আনিব পৰা কাৰ্যটোৱে হৈছে স্মৃতি এতিয়া কথাটো এনেকৈ সজাব লাগিব যে অতীত কালত লাভ কৰা অভিজ্ঞতাসমূহ অতীত কালত আহৰণ কৰা অভিজ্ঞতাসমূহ আহৰণ কৰাৰ পিছত কিছু সময় বিৰতি লৈ মানে তাৰ মাজত কিছু সময় ৰেষ্ট থাকিব দুদিন চাৰিদিন এসপ্তাহ একমাহ এক বছৰ এনেকুৱা ধৰণৰ সময় থাকিব পাৰে অতীত কালত অভিজ্ঞতাসমূহ আহৰণ কৰাৰ পিছত কিছু বিৰতি লোৱাৰ পিছত সেই অভিজ্ঞতাসমূহ যদি আমি পুনে পুনে আকৌ চেতন মনলৈ ঘূৰাই আনিব পাৰো যদি আমাৰ সচেতন মনলৈ এইখিনি ঘূৰি আহে তেতিয়াহ'লে সেই ক্ষমতাকেই স্মৃতি বুলি কোৱা হয় এইটো ৰাইবাৰ্ণৰ মতে লিখিবা যে ৰাইবাৰ্ণৰ মতে স্মৃতি হৈছে অভিজ্ঞতা আহৰণ কৰাৰ পিছত কিছু সময় বিৰতি লৈ আকৌ যদি আমি সেই অভিজ্ঞতাসমূহ মনলৈ ঘূৰাই আনিব পাৰো তেনেহ'লে সেই ক্ষমতাকে স্মৃতি বুলি কোৱা হয় এতিয়া যিকোনো এটা সংজ্ঞা হলে হৈ যায় মই ধৰি লোৱা আৰু এটা সংজ্ঞাৰ কথা কৈছো এইচ জে আইচেংকৰ মতে যেটো তোমালোকৰ মনত থাকে সেইটোৱে মনত ৰাখিবলৈ চেষ্টা কৰিবা এইচ জে আইচেংকৰ মতে অভিজ্ঞতা আহৰণ তাৰপিছত সংৰক্ষণ চাবা এইচ জে আইচেংকে কৈছে এজন ব্যক্তিয়ে অতীত কালত লাভ কৰা অভিজ্ঞতাসমূহ যদি হুবহু ভাৱে সংৰক্ষণ কৰি ৰাখিব পাৰিছে তেনেহলে সেই ক্ষমতাকে স্মৃতি বুলি কোৱা হয় অৰ্থাৎ তুমি এক বছৰ আগত যিখিনি কথা শিকিছিলা যি অভিজ্ঞতা আহৰণ কৰিছিলা সেই কথাখিনি যদি তুমি এক বছৰ পিছলৈ তুমি এই কথাখিনি সংৰক্ষণ কৰিব পাৰিছা তোমাৰ ব্ৰেইনত তুমি জমা কৰি ৰাখিব পাৰিছা তেতিয়াহ'লে সেই ক্ষমতাটোকে স্মৃতি বুলি কোৱা হয় পালা দুটা সংজ্ঞা এতিয়া আমি আলোচনা কৰিম স্মৃতি সম্পৰ্কে দুটা ধাৰণা এটা হৈছে পুৰণি আৰু এটা হৈছে আধুনিক প্ৰশ্ন খুদে যে পুৰণি শক্তি তত্ত্ববাদী মনোবিজ্ঞানীসকলৰ মতে তেওঁলোকে স্মৃতিটোক কেনেকুৱা ধৰণৰ বুলি উল্লেখ কৰিছে আকৌ আধুনিক মনোবিজ্ঞানীসকলৰ মতে স্মৃতিটোক কেনেকুৱা আমি একেবাৰে এটা লাইনত জানিব লাগিব যে পুৰণি শক্তি তত্ত্ববাদী মনোবিজ্ঞানীসকলৰ মতে স্মৃতি হৈছে এটা মানসিক শক্তি এই সকলৰ মতে স্মৃতি হ'ল মানসিক শক্তি কিন্তু এই আধুনিক মনোবিজ্ঞানীসকলৰ মতে স্মৃতি হৈছে এটা মানসিক প্ৰক্ৰিয়া এই দুটা কথা তোমালোক মনত ৰাখিব লাগিব এটা হৈছে শক্তি আৰু এটা হৈছে প্ৰক্ৰিয়া প্ৰশ্ন খুদে যে পুৰণি শক্তি তত্ত্ববিদসকলৰ মতে স্মৃতি কি তেতিয়া হ'ব স্মৃতি হৈছে এটা মানসিক শক্তি আধুনিক মনোবিজ্ঞানীসকলৰ মতে স্মৃতি কি এইটো হ'ব আধুনিক মনোবিজ্ঞানীসকলৰ মতে স্মৃতি হৈছে এটা মানসিক প্ৰক্ৰিয়া ই শক্তি নহয় এই আধুনিক মনোবিজ্ঞানীসকলে শক্তি তত্ত্ববাদী মনোবিজ্ঞানীসকলৰ সেই ধাৰণাটো মানি লোৱা নাই কাৰণ স্মৃতি কেতিয়াও শক্তি হ'ব নোৱাৰে ই অকস্মাত
মানে এটা শক্তিৰ দৰে কাম কৰি দিব নোৱাৰে ই এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ে ইয়াত এটা প্ৰসেস হয় এটা প্ৰসেসৰ অন্ততহে স্মৃতি আমি লাভ কৰিবলৈ সক্ষম হওঁ এতিয়া কি কি প্ৰসেস আছে সেই প্ৰক্ৰিয়াসমূহ কি আছে সেই সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম চাবা এতিয়া আমি স্মৃতিৰ প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম প্ৰক্ৰিয়া হৈছে স্মৃতিৰ প্ৰধানকৈ চাৰিটা প্ৰক্ৰিয়া আছে অৰ্থাৎ স্মৃতি প্ৰক্ৰিয়াটোত চাৰিটা পৰ্যায় আছে এই চাৰিটা পৰ্যায় অতিক্ৰম কৰিলেহে এজন ব্যক্তিৰ স্মৃতি গঠন হোৱাটো সম্ভৱ হয় নহলে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে গতিকে আমি এই স্মৃতি প্ৰক্ৰিয়াৰ পৰ্যায় চাৰিটা এটা এটাকৈ আলোচনা কৰিম এতিয়া প্ৰথম পৰ্যায়ত আমি ধৰি লোৱা এক নম্বৰ পৰ্যায়ত আমি জানিব লাগিব অভিজ্ঞতা আহৰণ চাবা এই এক নম্বৰ পৰ্যায়ত অভিজ্ঞতা আহৰণ কৰিব লাগিব আমি স্মৃতি গঠন কৰিবলৈ হলে প্ৰথমতে আমি যিকোনো বিষয়বস্তু সম্পৰ্কে নতুন ধাৰণা নতুন জ্ঞান লাভ কৰিব লাগিব নতুন জ্ঞান আহৰণ কৰা অবিহনে আমি কেতিয়াও স্মৃতি গঠন কৰিব নোৱাৰি এতিয়া আমি যদি কোনো এটা বিষয় শিকি থোৱাই নাই তেতিয়াহলে সেই বিষয়টো আমাৰ মনলৈ কেনেকৈ আহিব নিশ্চয় নাহে এতিয়া ধৰি লোৱা তুমি আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ নাম আজিলৈকে শুনা নাই তোমাক যদি মই প্ৰশ্ন কৰো আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ নাম কোৱাচোন তুমি কল্পনাও কৰিব নোৱাৰিবা এই ক্ষেত্ৰত নামটো কি কিন্তু তুমি আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনৰ নাম তোমাৰ মনত আছে তুমি শুনিছা যেতিয়াই মই প্ৰশ্ন কৰিম ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি তুমি নৰেন্দ্ৰ মোদী বুলি তুমি উত্তৰটো দিব পাৰিবা অৰ্থাৎ কথা হ'ল যে প্ৰথম পৰ্যায় আমি প্ৰথমতেই কামটো কৰিব লাগিব যিকোনো বিষয় সম্পৰ্কে আমি জ্ঞান আহৰণ কৰিব লাগিব সেই তাৰ অভিজ্ঞতা আহৰণ কৰিব লাগিব অভিজ্ঞতা অৰ্জন কৰিব লাগিব এক নম্বৰ পৰ্যায় আমি কৰিলো এতিয়া দ্বিতীয় পৰ্যায়ত আমি কামটো কৰিব লাগিব সংৰক্ষণ চাবা সংৰক্ষণ কাক কয় আমি জানো সংৰক্ষণৰ সহজ অৰ্থ হৈছে জমা কৰি ৰাখা জমা কৰা এতিয়া আমি যে এই ইতিমধ্যে যি জ্ঞান অভিজ্ঞতা লাভ কৰিছো যি জ্ঞান অভিজ্ঞতা আহৰণ কৰিছো সেই জ্ঞান অভিজ্ঞতা আমি সুন্দৰভাৱে আমি সংৰক্ষণ কৰিব লাগিব আমি সচেতন মনৰ যোগেদি জ্ঞান অভিজ্ঞতা আহৰণ কৰি সেই অভিজ্ঞতাখিনি আমি অচেতন মনত জমা কৰাৰ ব্যৱস্থা কৰিব লাগিব এই ক্ষেত্ৰত আমি কিছুমান অৱলম্বন কৰিব লাগিব অলপ মনোযোগ দিব লাগিব তুমি আগ্ৰহী হ'ব লাগিব শাৰীৰিক মানসিকভাৱে সুস্থ হৈ থাকিব লাগিব যেতিয়া তুমি বিষয়টো শিকি থাকিবা এই চোৱা তোমালোকে এই যে মই তোমালোকক শিকাই আছো তোমালোকে স্মৃতি সম্পৰ্কে জ্ঞান পাই আছা এই যে লাভ কৰি আছা সচেতন মনৰ যোগেদি এই কথাবিলাক তোমালোক লাভ কৰি আছা এইটো এক নম্বৰ পৰ্যায় অভিজ্ঞতা লাভ কৰিলা কৰাৰ পিছত সেই কথাখিনি তুমি অচেতন মনলৈ লৈ গৈ তাতে ষ্টৰ কৰিব লাগিব তাতে তুমি সংৰক্ষণ কৰিব লাগিব আৰু সংৰক্ষণ কেনেকৈ ভাল হ'ব যেতিয়া তুমি এই বিষয়খিনি খুব সুন্দৰভাৱে আগ্ৰহী হৈ মনোযোগ সহকাৰে কথাখিনি গ্ৰহণ কৰিবা আৰু তুমি এই মুহূৰ্তত শাৰীৰিকভাৱে মানসিকভাৱে তুমি এটা সুস্থ সবল থাকিবা তোমাৰ চাৰিওফালে যি পৰিৱেশ আছে সেইটো এটা সুন্দৰ পৰিৱেশৰ মাজত থাকি তুমি এই ক্লাছখিনি গ্ৰহণ কৰি আছা যদি তোমাক কোনোবাই প্ৰেছাৰ কৰিছে তোমাৰ মা দেউতাই যদি তোমাক জোৰ জুলুম কৰি এই ক্লাছটো তোমাৰ সন্মুখত মোবাইলটো তোমাৰ সন্মুখত ৰাখি দিছে তোমাক যদি চাবলৈ কৈছে জোৰ জুলুম ভাবে কিন্তু এই মুহূৰ্তত তোমাৰ পাবজি খেলিবলৈ মন আছিল তুমি সেইটো এটা প্ৰেছাৰত তুমি এই ক্লাছটো গ্ৰহণ কৰি আছা তেতিয়াহলে সেইটো তোমাৰ বেছি সময়ৰ কাৰণে সংৰক্ষণ নহব হয়তো তুমি আহৰণ কৰি আছা কিন্তু সংৰক্ষণ তোমাৰ ভাল নহব সেইকাৰণে তুমি সুস্থ সুন্দৰভাৱে নিজস্বভাৱে আগ্ৰহ
ইচ্ছা প্ৰকাশ কৰি মনোযোগ সহকাৰে যদি যিকোনো বিষয়বস্তু তুমি আহৰণ কৰা জ্ঞান লাভ কৰা তেতিয়াহ'লে সেইখিনি দীৰ্ঘদিনলৈ সংৰক্ষিত হৈ থাকিব গতিকে স্মৃতি লাভ কৰাৰ কাৰণে আমি এই দুটা পৰ্যায় গম পালো এক নম্বৰ আমি অভিজ্ঞতা লাভ কৰিম তাৰ পিছত সেই অভিজ্ঞতাখিনি সেই জ্ঞানখিনি আমাৰ মনৰ এটা অংশত আমি জমা কৰি ৰাখিম পৰৱৰ্তী সময়ত সেইটো মনত ৰখাৰ কাৰণে বা প্ৰয়োজন পূৰণৰ কাৰণে 3 নম্বৰ আমি ক'ব লাগিব পুনঃস্মৰণ এতিয়া পুনৰবাৰ স্মৰণ মানে মনত পেলোৱা এই যে আমি জ্ঞান অভিজ্ঞতা লাভ কৰিছো এইখিনি জমা কৰি থৈছো যেতিয়াই প্ৰয়োজন হ'ব তেতিয়াই আমি ইয়াক মনত পেলাব লাগিব যেতিয়া আমাৰ দৰকাৰ হৈছে সেই কথাখিনি তেতিয়াই আমি এই কথাখিনি আকৌ মনত পেলাব পাৰিব লাগিব যদি মনত পেলাব পাৰিছো তেতিয়া হলেহে আমাৰ স্মৃতিটো গঠন হ'ব এতিয়া এই তিনিটা পৰ্যায় অতিক্ৰম কৰিলো মূলতে আমি এইখিনিত ক'ব পাৰি যে আমাৰ স্মৃতি গঠন হৈ গ'ল প্ৰথমতে জ্ঞান অভিজ্ঞতা লাভ কৰিলো সেইখিনি আমি সংৰক্ষণ কৰি ৰাখিলো আৰু প্ৰয়োজন মতে তাক আমি পুনৰবাৰ সচেতন মনলৈ ঘূৰাই আনিব পাৰিছো তাক আমি আকৌ মনত পেলাব পাৰিছো সেইটো পুনঃস্মৰণ বুলি কোৱা হৈছে আমাৰ স্মৃতি হৈ গ'ল কিন্তু আৰু এটা পৰ্যায় এই ক্ষেত্ৰত আছে সেইটো এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা এইটো হৈছে প্ৰত্যভিজ্ঞা এতিয়া এই প্ৰত্যভিজ্ঞাৰ ওপৰত পৃথককৈও প্ৰশ্ন হয় হয়তো পুনঃস্মৰণ কাক বোলে এইটো প্ৰশ্ন হ'ব পাৰে যদি কয় পুনঃস্মৰণ বুলিলে কি বুজা আমি ক'ব লাগিব অতীতত যিসমূহ অভিজ্ঞতা আমি আহৰণ কৰিছো যিখিনি জ্ঞান লাভ কৰিছো সেই জ্ঞানখিনি আমি প্ৰয়োজন মতে যদি নিজৰ মনলৈ ঘূৰাই আনিব পাৰিছো মনত পেলাব পাৰিছো তাকেই পুনঃস্মৰণ বুলি কোৱা হয় স্মৃতিটো ঠিক তেনেকুৱাই এতিয়া প্ৰশ্ন হৈছে যে প্ৰত্যভিজ্ঞা কাক বোলে প্ৰত্যভিজ্ঞা কি এইটো স্মৃতিৰ এটা পৰ্যায় 4 নম্বৰ পৰ্যায় প্ৰত্যভিজ্ঞাৰ ধাৰণাটো হৈছে এনেকুৱা যে অতীত কালত যিসমূহ জ্ঞান অভিজ্ঞতা লাভ কৰা হৈছে সেই জ্ঞান অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বৰ্তমানত যি জ্ঞান আমি মনত পেলাব লগা হৈছে সেই অতীতৰ জ্ঞানৰ লগত বৰ্তমানৰ জ্ঞানৰ এটা তুলনামূলক বিশ্লেষণ কৰি অতীতৰ জ্ঞানৰ লগত বৰ্তমানৰ জ্ঞানৰ এটা তুলনা কৰি বা এই দুটাৰ লগত ৰিজাই তাৰ পিছত আমি যি স্মৃতি লাভ কৰো তাকেই প্ৰত্যভিজ্ঞা বুলি কোৱা হয় হয়তো এতিয়ালৈ তোমালোকে কথাটো বুজি পোৱা নাই এই ক্ষেত্ৰত দুটামান কথা মনত ৰাখিব লাগিব প্ৰত্যভিজ্ঞাত ইন্দ্ৰিয় গ্ৰাহ্যৰ এটা ভূমিকা থাকে ইন্দ্ৰিয় গ্ৰাহ্য মানে ইন্দ্ৰিয়টো বুজি পোৱা মানুহৰ ইন্দ্ৰিয় প্ৰধানকৈ 5টা চকু কাণ নাক ছাল জিভা এই 5টা ইন্দ্ৰিয়ৰ যোগেদি আমি যিকোনো জ্ঞান লাভ কৰো আমি চকুৰ যোগেদি চাই জ্ঞান পাওঁ কাণেৰে শুনি জ্ঞান পাওঁ এই মুহূৰ্তত তোমালোকে চকু আৰু কাণ এই দুয়োটাৰে তোমালোক জ্ঞান লাভ কৰি আছা কেতিয়া আমি ছালেৰে পাওঁ জিভাৰে পাওঁ গতিকে এই ধৰণে পঞ্চ ইন্দ্ৰিয়ৰ যোগেদি আমি জ্ঞান লাভ কৰিব পাৰো তো প্ৰত্যভিজ্ঞাত কি কৰা হয় যিটো বিষয় সম্পৰ্কে আমাক স্মৃতি গঠন কৰিবলৈ দিয়া হয় সেই বিষয়টো আমাৰ সন্মুখত থাকে আমাৰ ইন্দ্ৰিয়ৰ সন্মুখত থাকে অৰ্থাৎ হয়তো আমাক চাবলৈ দিয়া হ'ব নহয়তো আমাক শুনিবলৈ দিয়া হ'ব আৰু সেই বিষয়খিনি আমি চাই বা শুনি তাৰ বিষয়ে যে আমি অতীত কালত কিবা এটা কথা আমি পাইছিলো অতীত কালত কিবা জ্ঞান লাভ কৰিছিলো এইটোৰ লগত সেইটো আমি তুলনা কৰিম মিলাই কিনে আমি তাৰ পৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিম যে এইটোৱেই সঁচা তেতিয়া আমাৰ মনত পৰিব যে হয় এই কেইটাৰ মাজৰ পৰা শুদ্ধটো হৈছে সেইটো গতিকে অতীততো আমি কথাটো পাইছিলো এনেকৈ দুটাৰ মাজত তুলনা কৰি যেতিয়া আমি স্মৃতি গঠন কৰিবলৈ সক্ষম হওঁ তেতিয়া তাক প্ৰত্যভিজ্ঞা বুলি কোৱা হয় গতিকে ইয়াত ইন্দ্ৰিয় গ্ৰাহ্যৰ এটা ভূমিকা থাকে আমি গম পালো দ্বিতীয় কথা হৈছে যে এই প্ৰত্যভিজ্ঞাটো ছাত্ৰ ছাত্ৰীসকলে কেতিয়া প্ৰয়োগ কৰে যেতিয়া অপশন টাইপ কোনো কুৱেশ্যনৰ এনসাৰ ওলাব লগা হয় তোমালোকৰ বহুত সময়ত অবজেক্টিভ টাইপ কুৱেশ্যন বস্তুনিষ্ঠ প্ৰশ্ন এটা প্ৰশ্নৰ তলত 4টাকৈ উত্তৰ দিয়া থাকে
তেনেকুৱা উত্তৰবিলাক যেতিয়া ওলোৱা হয় তেতিয়া এই ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যাভিজ্ঞাটো প্ৰয়োগ কৰে ধৰি লোৱা যে তোমালোকক মই এটা প্ৰশ্ন সুধিলো যে মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল তুমি যদি মোৰ প্ৰশ্নটো শুনি লগে লগে উত্তৰ দিব পাৰিছা যে মহাত্মা গান্ধীৰ মৃত্যুটো অমুক চনত হৈছিল তেতিয়া হলে সেইটো তুমি কি কৰিলা এইটো পুনঃস্মৰণ কৰিলা তোমাৰ এই ক্ষেত্ৰত কোনো প্ৰত্যাভিজ্ঞাৰ প্ৰয়োজন নহল তুমি পুনঃস্মৰণ কৰিলা আহৰণ কৰিছিলা আগতে তুমি শিকি থৈছিলা মহাত্মা গান্ধী অমুক চনত মৃত্যু হৈছিল তুমি এইখিনি মনত ৰাখিছা আৰু এতিয়া আজি প্ৰয়োজন হৈছে তুমি লগে লগে ওলাই দিছা সেইটো পুনঃস্মৰণ এই তিনিটা পৰ্যায়তে শেষ হৈ গল কিন্তু তুমি সঠিককৈ নাজানা মহাত্মা গান্ধী কোন চনত মৃত্যু হৈছিল কিন্তু তুমি এই কথাটো জানা কাৰোবাৰ মুখত শুনিছিলা মহাত্মা গান্ধী স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ পিছত তেওঁ স্বাধীন ভাৰতখন বহুত দিন চাই যাব পৰা নাছিল তেওঁ ভাৰত স্বাধীন হোৱাৰ কিছুদিন পিছতেই তেওঁৰ মৃত্যু হৈছিল এই ঘটনাটো তুমি শুনিছিলা কিন্তু চনটো তোমাৰ মনত নাই এই ক্ষেত্ৰত তুমি প্ৰত্যাভিজ্ঞাৰ সহায় ল'ব পাৰা কেনেকৈ এতিয়া মই যদি তোমাক কওঁ যে এই ক্ষেত্ৰত তোমাক চাৰিটা এনসাৰ দিয়া হৈছে তাৰে এটা হৈছে ধৰিলা 1869 চন এটা হৈছে 1890 চন আৰু এটা হৈছে 1945 চন আৰু এটা 1948 চন এতিয়া তুমি চিন্তা কৰি চোৱা ইয়াৰ পৰা কিন্তু তুমি ডাইৰেক্ট প্ৰশ্নৰ উত্তৰ নাজানা মহাত্মা গান্ধী কোন চনত মৃত্যু হৈছিল তুমি সেইটো জানা যে স্বাধীনতাৰ কিছুদিন পিছতেই মৃত্যু হৈছিল এতিয়া তুমি এই যে অতীতত এটা অভিজ্ঞতা লাভ কৰি থৈছা স্বাধীনতা ভাৰতবৰ্ষ স্বাধীন হোৱাৰ কেইদিনমান পিছতেই মৃত্যু হৈছিল সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বৰ্তমানৰ যি বিষয় তাৰ লগত তুমি ৰিজাই তাৰ লগত তুমি তুলনা কৰি তুমি শুদ্ধ উত্তৰটো ওলাব পাৰিবা চোৱা এইটো হয়তো তুমি ধৰি লোৱা তুমি জানা যে এইটো মহাত্মা গান্ধীৰ জন্মৰ চন 1869 চনত জন্ম হৈছিল এতিয়া জন্ম হৈছিল 1869 চনত এতিয়া 1890 চনতটো মৃত্যু হোৱা নাছিল কাৰণ আমি জানো যে মহাত্মা গান্ধী স্বাধীনতা সংগ্ৰামী আছিল স্বাধীন কৰিছিল যদি স্বাধীন হৈছিল 1947 চনত গতিকে তেওঁ 1890 চনত মৰিব নোৱাৰে তুমি তুলনা কৰি আছা এতিয়া 1945 চন দিয়া আছে তেতিয়ালৈতো ভাৰতবৰ্ষ স্বাধীন হোৱা নাই তুমি শুনিছা স্বাধীনতাৰ পিছতহে মৰিছে গতিকে এইটোও নহয় বুলি গম পালা এতিয়া পালা 1948 চন তুমি কিন্তু নাজানা 48 চনত মৃত্যু হৈছে বুলি তুমি সেই কথাটোৰ ওপৰত ভিত্তি কৰি যে 47 স্বাধীন হল আৰু তাৰ কিছুদিন পিছত মানে এইটো 48 হ'ব তেনেহলে গতিকে মহাত্মা গান্ধীৰ মৃত্যু 1948 চনত হৈছিল এই যে অতীত কালত সৰু এটা অভিজ্ঞতা লাভ কৰাৰ কাৰণে আজি বৰ্তমান সময়ত যি বিষয় তোমাৰ সন্মুখত দাঙি ধৰা হৈছে সেই বিষয়ৰ লগত অতীতৰ কথাখিনি তুমি তুলনা কৰি এনেকৈ তুমি ইয়াৰ শুদ্ধ উত্তৰটো নিৰ্বাচন কৰিব পাৰিছা এই ঘটনাটোৱে হৈছে প্ৰত্যাভিজ্ঞা নিশ্চয় বুজি পাইছা আশা কৰো বুজাব পাৰিছো ইয়াতে পৃথককৈ প্ৰশ্ন হয় প্ৰত্যাভিজ্ঞা বুলিলে কি বুজা যিকোনো এটা উদাহৰণ দিয়া আমি উত্তৰত ক'ব লাগিব যে এজন ব্যক্তিয়ে অতীতত যি অভিজ্ঞতা লাভ কৰে সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বৰ্তমানৰ যি বিষয়বস্তু থাকে সেই বিষয়বস্তুৰ লগত এটা তুলনামূলক বিশ্লেষণ কৰি যি স্মৃতি গঠন কৰিব পাৰে অৰ্থাৎ যেনেকৈ স্মৃতি গঠন কৰিব পাৰে তাকে প্ৰত্যাভিজ্ঞা বুলি কোৱা হয় প্ৰত্যাভিজ্ঞা হৈছে স্মৃতিৰ চতুৰ্থ পৰ্যায় আৰু ইয়াৰ উদাহৰণ হৈছে ছাত্ৰ ছাত্ৰীসকলে কোনো বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ কৰাৰ ক্ষেত্ৰত প্ৰত্যাভিজ্ঞা ব্যৱহাৰ কৰা হয় এইটো তুমি এটা উদাহৰণ হিচাপে তুমি দাঙি ধৰিব পাৰা গতিকে এই ক্ষেত্ৰত মই আশা ৰাখিছো যে তোমালোক এই কথাখিনি বুজি পাইছা এতিয়া আমাক এটা প্ৰশ্ন খুদে যে পুনঃস্মৰণ আৰু প্ৰত্যাভিজ্ঞাৰ মাজত পাৰ্থক্য কি আছে লগতে আৰু এটা প্ৰশ্ন খুদে যে প্ৰত্যাভিজ্ঞাটো পুনঃস্মৰণতকৈ সহজ কিয় এইটো 2012 চনত 14 চনতো প্ৰশ্ন আহিছিল যে প্ৰত্যাভিজ্ঞা পুনঃস্মৰণতকৈ কিয় সহজ তাৰ কাৰণ এতিয়া চোৱা পুনঃস্মৰণত কোনো ধৰণৰ ইন্দ্ৰিয় গ্ৰাহ্য বিষয় নাথাকে তাত
পুনঃস্মৰণ কৰিবলৈ হলে ডাইৰেক্ট প্ৰশ্ন কৰিব লাগিব উত্তৰটো তুমি মনৰ পৰা অচেতন মনৰ পৰা আনি সচেতন মনৰ যোগেদি তুমি ডাইৰেক্ট উত্তৰটো দিব লাগিব কিন্তু প্ৰত্যভিজ্ঞাৰ ক্ষেত্ৰত কি কৰা হয় তোমাৰ চকুৰ সন্মুখত তুমি শুনা পোৱাকৈ কিবা এটা বিষয় তোমাৰ সন্মুখত ৰাখা হয় আৰু সেই বিষয়টো চাই তুমি অতীতৰ অভিজ্ঞতাৰ লগত তুলনা কৰি উত্তৰটো দিব পাৰা যেনেকৈ মই ইয়াত উদাহৰণটো দেখালো গতিকে নিশ্চয় উদাহৰণৰ দ্বাৰা বুজি পাইছা যে এনেকৈ আনসাৰ উলোৱাটো সহজ হয় আৰু এইটো চকুৰ সন্মুখত থাকে আৰু অপচন থাকে এটা নহয় আনটো আমি বিভিন্ন ধৰণৰ দৃষ্টিকোণৰ পৰা আমি তাক পৰ্যালোচনা কৰি শুদ্ধ উত্তৰটো আমি উলাব পাৰি গতিকে ইয়াৰ মূল কাৰণটো হৈছে পুনঃস্মৰণত কোনো ইন্দ্ৰিয় গ্ৰাহ্যৰ সুবিধা নাথাকে কিন্তু প্ৰত্যভিজ্ঞাত ইন্দ্ৰিয় গ্ৰাহ্যৰ এটা সুবিধা থাকে আমি ইন্দ্ৰিয় সমূহৰ যোগেদি তাক তুলনা কৰিব পাৰি হে গতিকে সেই কাৰণেই পুনঃস্মৰণতকৈ প্ৰত্যভিজ্ঞাটো সহজ এতিয়া আহিছো যে প্ৰত্যভিজ্ঞা আৰু পুনঃস্মৰণৰ মাজত পাৰ্থক্য কি চাবা খুবই গুৰুত্বপূৰ্ণ বিষয় এটা মাজে মাজে প্ৰশ্ন খুদে প্ৰত্যভিজ্ঞা আৰু পুনঃস্মৰণৰ মাজত থকা পাৰ্থক্যসমূহ লিখা বা দুটা বা তিনিটা পাৰ্থক্য লিখা এটা চোৱা ইতিমধ্যে আমি পালো যে প্ৰত্যভিজ্ঞাত কি থাকে ইন্দ্ৰিয় গ্ৰাহ্যৰ সুবিধা থাকে ইয়াত ইন্দ্ৰিয় গ্ৰাহ্যৰ কি থাকে সুবিধা থাকে কিন্তু পুনঃস্মৰণত এইটো নাথাকে ইয়াত ইন্দ্ৰিয়ৰ যোগেদি আমি এটা তাক তুলনা কৰিবলৈ সুবিধা পাও কিন্তু পুনঃস্মৰণত তুলনা কৰাৰ সুবিধা নাথাকে তুমি উত্তৰটো ডাইৰেক্ট দিব লগা হয় 2 নম্বৰ ক'ব পাৰি যেহেতু ইয়াত ইন্দ্ৰিয় সুবিধা থাকে গতিকে এইটো সহজ হয় কিন্তু এইটো অলপ জটিল হয় বুজি পালা এই প্ৰত্যভিজ্ঞা সহজ আৰু আনহাতে পুনঃস্মৰণ হৈছে জটিল অলপ আগতে পালো যে পুনঃস্মৰণতকৈ প্ৰত্যভিজ্ঞা সহজ 3 নম্বৰ ক'ব পাৰি যে এই প্ৰত্যভিজ্ঞাৰ ক্ষেত্ৰত অৰ্থাৎ ওপৰত লিখি দিও তলত কি জানি দেখা পোৱা নাযাব যিখিনি বস্তুনিষ্ঠ প্ৰশ্ন থাকে বস্তুনিষ্ঠ প্ৰশ্নৰ ক্ষেত্ৰত এই প্ৰত্যভিজ্ঞা ব্যৱহাৰ কৰা হয় কিন্তু বহল প্ৰশ্নৰ উত্তৰ কৰোতে ছাত্ৰ ছাত্ৰীসকলে পুনঃস্মৰণ প্ৰয়োগ কৰে এই তিনিটা পাৰ্থক্য প্ৰত্যভিজ্ঞা ইন্দ্ৰিয় গ্ৰাহ্য পুনঃস্মৰণ ইন্দ্ৰিয় গ্ৰাহ্য নহয় প্ৰত্যভিজ্ঞা সহজ কিন্তু পুনঃস্মৰণ জটিল প্ৰত্যভিজ্ঞা বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আনহাতে পুনঃস্মৰণ বহল প্ৰশ্নৰ উত্তৰ প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় গতিকে আশা কৰো এইখিনি বিষয় তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা এতিয়া কথা হল এতিয়া আহিছো যে আজিৰ ক্লাছটো যে কৰিলো এই ক্ষেত্ৰত আমাৰ পৰীক্ষাত কি প্ৰশ্ন আহাৰ সম্ভাৱনা আছে কি প্ৰশ্ন হ'ব পাৰে চাবা প্ৰথমতে প্ৰশ্ন হ'ব পাৰে যে স্মৃতি বুলিলে কি বুজা বা স্মৃতি কাক বোলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে তোমালোকক এটা কথা ক'ব বিচাৰিছো মই খুবেই গৰমৰ মাজত ক্লাছটো কৰি আছো অলপ দেখাত অসুবিধা পাব পাৰা গতিকে এইখিনি অলপ তোমালোকে আশা ৰাখিছো নিশ্চয় বেয়া নাপাবা লগতে তোমালোকে যদি চেনেলটোলৈ নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা পৰৱৰ্তী সময়ত ক্লাছবিলাক তোমালোক পাই থাকিবা এতিয়া আমি আহো যে আজি যিখিনি ক্লাছ কৰা হল তাৰ পৰা কি প্ৰশ্ন হ'ব পাৰে আৰু উত্তৰখিনি আমি কেনেকৈ দিব লাগিব 1 নম্বৰ স্মৃতি বুলিলে কি বুজা আমি জানো অতীতত লাভ কৰা অভিজ্ঞতাখিনি পুনে পুনে যদি আমি মনত পেলাব পাৰিছো সেইখিনি তাকে স্মৃতি বুলি কোৱা হয় দ্বিতীয় প্ৰশ্ন হ'ব পাৰে মানুহৰ মন প্ৰধানকৈ কেই ভাগত বিভক্ত আৰু কি দুই ভাগত বিভক্ত তা সচেতন মন আৰু আনটো হৈছে অচেতন মন 3 নম্বৰ প্ৰশ্ন হ'ব পাৰে স্মৃতিৰ এটা সংজ্ঞা দিয়া আমি ৰাইবাৰ্ণ আৰু এইচ যে আইসেংকৰ সংজ্ঞা পাইছো তাৰ পৰা যে কোনো এটা তোমালোকে ইয়াতে লিখিব পাৰিবা তাৰ পিছত প্ৰশ্ন হ'ব পাৰে যে পুৰণি শক্তি তত্ত্ববাদী মনোবিজ্ঞানীসকলৰ মতে স্মৃতি কি তেওঁলোকৰ মতে স্মৃতি হৈছে এটা মানসিক শক্তি ইয়াৰ পিছত
প্ৰশ্ন হ'ব পাৰে যে আধুনিক মনোবিজ্ঞানীসকলৰ মতে স্মৃতি কি? আধুনিক মনোবিজ্ঞানীসকলৰ মতে স্মৃতি হৈছে এটা মানসিক প্ৰক্ৰিয়া। ইয়াৰ পিছত এটা বহল প্ৰশ্ন হ'ব পাৰে যে স্মৃতি প্ৰক্ৰিয়াসমূহ আলোচনা কৰা, স্মৃতি প্ৰক্ৰিয়াৰ পৰ্যায়সমূহ আলোচনা কৰা। আমি জানো স্মৃতি প্ৰক্ৰিয়াৰ পৰ্যায় হৈছে 4টা, একদম সহজ। প্ৰথমতে জ্ঞান লাভ কৰিব লাগিব, তাক অভিজ্ঞতা আহৰণ বুলি কয়। তাৰ পিছত সেই জ্ঞানখিনি আমি সংৰক্ষণ কৰিব লাগিব, তাক আমি সংৰক্ষণ হিচাপে পাইছো, অৰ্থাৎ জমা কৰি ৰাখিব লাগিব। ইয়াৰ পিছত এই সংৰক্ষিত জ্ঞানখিনি আমি প্ৰয়োজন মতে আমি আকৌ মনত পেলাব লাগিব, তাক পুনঃস্মৰণ বুলি কোৱা হয়। আৰু কেতিয়াবা আমি কোনো প্ৰশ্নৰ উত্তৰ ডাইৰেক্ট দিব নোৱাৰিলেও যদি আমাক সন্মুখত সেই বিষয়খিনি দাঙি ধৰা হয়, তাৰ ওপৰত ভিত্তি কৰি আমি অতীতৰ অভিজ্ঞতাৰ পৰা তাক তুলনামূলক বিশ্লেষণৰ যোগেদি আমি শুদ্ধ উত্তৰটো ওলাব পাৰিম, তাক প্ৰত্যভিজ্ঞ বুলি কোৱা হয়। এই 4টা হৈছে স্মৃতিৰ পৰ্যায় স্তৰ। ইয়াৰ পিছত প্ৰশ্ন হ'ব পাৰে যে পুনঃস্মৰণ কাক বোলে? আমি জানো অতীতত লাভ কৰা অভিজ্ঞতাখিনি পুনে পুনে যদি আমি মনত পেলাব পাৰিছো, তাক পুনঃস্মৰণ বুলি কোৱা হয়। প্ৰত্যভিজ্ঞা কাক বোলে? অতীতত লাভ কৰা অভিজ্ঞতাৰ লগত বৰ্তমানৰ বিষয়ৰ লগত তুলনা কৰি আমি যি স্মৃতি গঠন কৰিব পাৰো, তাকে প্ৰত্যভিজ্ঞা বুলি কোৱা হয়। ইয়াৰ পিছত প্ৰশ্ন হ'ব পাৰে যে পুনঃস্মৰণতকৈ প্ৰত্যভিজ্ঞা কিয় সহজ? আমি পালো যে পুনঃস্মৰণত ইন্দ্ৰিয় গ্ৰাহ্যৰ সুবিধা নাথাকে, কিন্তু প্ৰত্যভিজ্ঞাত ইন্দ্ৰিয় গ্ৰাহ্য সুবিধা থাকে, সেইকাৰণে প্ৰত্যভিজ্ঞা সহজ হয়। ইয়াৰ পিছত প্ৰশ্ন হ'ব পাৰে, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, যে পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞাৰ মাজত থকা পাৰ্থক্য যিকোনো 3টা লিখা। 1 নম্বৰ পালো যে প্ৰত্যভিজ্ঞা ইন্দ্ৰিয় গ্ৰাহ্য সুবিধা থাকে, পুনঃস্মৰণত নাথাকে। প্ৰত্যভিজ্ঞা সহজ হয়, পুনঃস্মৰণ জটিল হয়। প্ৰত্যভিজ্ঞা বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, কিন্তু পুনঃস্মৰণ বহল প্ৰশ্নৰ উত্তৰ কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। আশা কৰিছো আজিৰ ক্লাছটোত যিখিনি কথা আলোচনা কৰা হৈছে প্ৰত্যেকটো কথা বুজি পাইছা, আৰু তোমালোক এনেকৈ পইণ্ট ৱাইজ নিজৰ ভাষাত কুৱেশ্যন এনচাৰখিনি বহীত লিখি ল'বা। এই ক্ষেত্ৰত যদি কিবা অসুবিধা থাকে কমেণ্ট ছেকশ্যনত জনাবা, যদি ভাল পাইছা তথাপিও জনাবা। যদি কিবা এই ক্ষেত্ৰত মই নিজকে সংশোধনৰ প্ৰয়োজন আছে, সেইটো তোমালোকে মোক পৰামৰ্শ দিবা বুলি আশা ৰাখিছো। গতিকে শেষলৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।